নমস্কাৰ, আজি মই আপোনালোকক জনাম গুণ বান যাদু টনা ব্লেক মিউজিক বা বান মাৰিলে কি সমস্যা হয়। বান সাধাৰণতে 36 কোটি আছে। তাৰে ভিতৰত কেইটামান বানৰ নাম আজি মই ক'ম। যেনে ত্ৰিশূল বান, হংস বান, নাগপাশ বান, অৰ্ধচন্দ্ৰ বান, শুকান বান, ফুলা বান, অগ্নি বান, ব্ৰহ্ম বান, বৰাহ বান আৰু এনেধৰণৰ বহু বান আছে। যদি অগ্নি বান মাৰে আপোনাৰ হাত ভৰি গৰম হ'ব, মাথা গৰম হ'ব। যদি অৰ্ধচন্দ্ৰ বান মাৰে আপোনাৰ এটা হাত এটা ভৰি পেৰালাইচিছ হৈ যাব। যদি শুকান বান মাৰে আপোনালোকে দিনে দিনে শুকাই যাব। ডক্টৰ দেখাব, ৰিপৰ্টত একো ধৰা নপৰিব, অথচ আপোনাৰ বেমাৰত ভুগি থাকিব। এনেধৰণৰ সমস্যা হ'লে আপুনি বুজিব লাগিব কোনোবা বান মাৰিছে। এতিয়াও বহু তান্ত্ৰিক আছে টকাৰ লগত এনেধৰণৰ কাম কৰে। মই এনেধৰণৰ কাম নকৰোঁ। এনেধৰণৰ কামৰ কাৰণে কোনে মোক ফোন নকৰিব। বান কাটাতে বিশেষ একো নালাগে। কোনোবা পাণত মন্ত্ৰ পঢ়ি পাণ ছিঙি বান কাটি দিয়ে, কোনোবা পানী জাৰা দি বান কাটি দিয়ে, কোনোবা পূজা কৰি বান কাটি দিয়ে, কোনোবা হোম যজ্ঞ কৰি বান কাটি দিয়ে। তেওঁ পূজা কৰাত হোম যজ্ঞ কৰাত ইমান টকা খৰচ নহয়। বহু তান্ত্ৰিকে আছে, সোণা লাগিব, ৰূপা লাগিব, ছাগল লাগিব, ছাগলী লাগিব, শ্মশানত যাব লাগিব। এইবিলাক একো কৰিব নালাগে। বান কাটাৰ লগে লগে ৰোগী সুস্থ অনুভৱ কৰিব। বহুদিন পুৰণা হ'লে সেই ক্ষেত্ৰত ৰোগৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত বান কাটাৰ পিছত ৰোগী চিকিৎসা কৰিবলগীয়া হয়। এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ অৱশ্যই কৰিব। ধন্যবাদ।